নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ভাবুকিক ভয় নকৰে ইৰাণৰ বৰ্তমান সময়ত ৰাছিয়াৰ বন্ধু দেখিবলৈ পোৱা গৈছে ৰাছিয়াৰ সৈতে বন্ধুত্ব দেখিবলৈ পোৱা গৈছে ইৰাণৰ হৰমুজ ষ্ট্ৰেইটত যুদ্ধ জাহাজ আৰম্ভ হৈছে যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে ৰাছিয়াৰ বৰ্তমান সময়ত ট্ৰাম্পৰ হাহাকাৰ লাগিছে পাৰমাণৱিক চুক্তি সম্পন্ন নহওঁতে ইৰাণৰ হাহাকাৰ লাগিছিলে আৰু বৰ্তমান সময়ত আমেৰিকাই যি ভয় দিছিলে ইৰাণক আৰু সেই ভয় নস্যাৎ কৰিছে ইৰাণে স্পষ্ট কৰিছে ৰাছিয়া আছে তেওঁলোকৰ সৈতে আৰু ৰাছিয়াৰ সৈতে আৰু যুদ্ধ আখৰা দেখিবলৈ পোৱা গৈছে আৰু যুদ্ধ আখৰা দেখি হাহাকাৰ লাগিছে ট্ৰাম্পৰ বৰ্তমান সন্দৰ্ভৰ সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দাবানল আৰম্ভ হৈছে আমেৰিকাৰ ভাবুকিৰ মাজতে ইৰাণৰ শক্তি প্ৰদৰ্শন ইৰাণে মানি লোৱা নাই আমেৰিকাৰ চৰ্ত বৰ্তমান পৰ্যন্ত ইৰাণে আমেৰিকাৰ চৰ্ত মানি লোৱা নাই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দাবী কৰা হৈছে শনিবাৰৰ ভিতৰত ট্ৰাম্পে লক্ষ্য কৰি ল'ব পাৰে ইৰাণক কিন্তু ইৰাণৰ পক্ষত চীন ৰাছিয়াৰ বৃহৎ পদক্ষেপ ইৰাণৰ পক্ষত থিয় দিছে চীন ৰাছিয়া হৰমুজ ষ্ট্ৰেইটত ইৰাণ ৰাছিয়া আৰু চীনৰ বৃহৎ নৌসেনা অনুশীলন দেখিবলৈ পোৱা গৈছে আৰু পুনৰ এবাৰ বন্ধুত্ব দেখিবলৈ পোৱা গৈছে বিশ্বৰ 20% খাৰুৱা তেল সৰবৰাহ হোৱা জলপথত ইৰাণৰ এই যুদ্ধাভ্যাসে হাহাকাৰ লগাইছে আমেৰিকাৰ ইৰাণক সমৰ্থন জনাই ৰাছিয়াই প্ৰেৰণ কৰিছে শক্তিশালী যুদ্ধ জাহাজ পশ্চিমীয়া শক্তিক প্ৰত্যাহ্বান ৰাছিয়াৰ আমেৰিকাক প্ৰত্যাহ্বান জনাইছে ৰাছিয়াৰ এনেকৈ পুনৰ এবাৰ যুদ্ধৰ উকমুকনি দেখিবলৈ পোৱা গৈছে আনহাতে পশ্চিম এছিয়াৰ দিশে অগ্ৰসৰ হৈছে আমেৰিকাৰ যুদ্ধ জাহাজ USS পাৰমাণৱিক চুক্তিৰ বাবে ইৰাণক 10ৰ পৰা 15 দিনৰ সময়সীমা বান্ধি দিছিলে ট্ৰাম্পে অন্যথা সামৰিক আক্ৰমণৰ সকিয়নি দিয়া হৈছে ইৰাণক কিন্তু কেৰেপ নকৰে ইৰাণে আলোচনা ব্যৰ্থ হলে যিকোনো মুহূৰ্ততে আৰম্ভ হ'ব পাৰে বিধ্বংসী সামৰিক কাৰ্যপন্থা আৰু এয়া হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত হ'বলগীয়া পাৰমাণৱিক চুক্তিৰ কথা কিন্তু ইৰাণেও অটল আছে নিজৰ স্থিতিত ইৰাণৰ স্পষ্ট মত আমাক লক্ষ্য কৰিলে আমিও যোগ্য প্ৰত্যুত্তৰ দিম এয়া হৈছে ইৰাণৰ মন্তব্য আমি আমেৰিকাৰ চুক্তি মানি নলওঁ এই সংঘাতৰ ফলত বিশ্বজুৰি তেলৰ মূল্য আকাশলংঘী হোৱাৰ সম্ভাৱনা আহিছে সমান্তৰালকৈ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ হোৱাৰ আশংকা আহি পৰিছে কিয়নো ইৰাণৰ সমৰ্থনত এবাৰ স্পষ্ট কৰিছে ৰাছিয়া আৰু চীনে আৰু এনেকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দাবী কৰা হৈছে শনিবাৰৰ ভিতৰত ইৰাণ লক্ষ্য কৰিব পাৰে আমেৰিকাই আৰু কিন্তু তাৰ মাজতেই হৰমুজ ষ্ট্ৰেইটত যি হৰমুজ ষ্ট্ৰেইটেৰে বিশ্বৰ 20% খাৰুৱা তেল পাৰ হয় আৰু সেই অঞ্চলত বা সেই ঠাইত ৰাছিয়া ইৰাণ আৰু চীনৰ যুদ্ধাভ্যাস দেখিবলৈ পোৱা গৈছে বৃহৎ জাহাজ আহিছে দৃশ্যাংগ দেখুৱাইছো স্থিৰচিত্ৰ দেখুৱাইছো এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দাবানল আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে ৰাছিয়া আৰু ইৰাণৰ বন্ধুত্ব দেখি চিন্তাত পৰিছে ট্ৰাম্পে ভাবুকি দিছিল যদি ইৰাণে তেওঁলোকৰ চুক্তি মানি নলয় তেন্তে পুনৰ এবাৰ বৃহৎ যুদ্ধ হ'ব পাৰে তেওঁলোকে স্পষ্ট কৰিছিল লক্ষ্য কৰি ল'ব তেহৰানক ইৰাণে যদি আমেৰিকাৰ চুক্তি মানি নলয় তেন্তে তেহৰান লক্ষ্য কৰাৰ হুংকাৰ দিছিলে কিন্তু ইৰাণৰ স্পষ্ট দাবী আমি আপোনালোকৰ ওচৰত মূৰ নদুৱাওঁ যদি আমাক আক্ৰমণ কৰে তেন্তে আমিও ইয়াৰ প্ৰত্যুত্তৰ দিম আমিও সাজু আছো শেহতীয়াকৈ ইৰাণৰ পাৰমাণৱিক চুক্তি সন্দৰ্ভত আমেৰিকা আৰু দুয়োখন দেশৰ মাজত আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি হোৱাৰ কথা আছিল কিন্তু বৰ্তমান পৰ্যন্ত সেই চুক্তি হোৱা নাই ইৰাণে মানি নলয় আমেৰিকাৰ চুক্তি কিন্তু আমেৰিকাই ভাবুকি দিছে যদি ইৰাণে চুক্তি মানি নলয় তেন্তে শনিবাৰৰ ভিতৰত আক্ৰমণ কৰিব ইৰাণত কিন্তু তাৰ মাজতেই ৰাছিয়া আৰু চীনৰ বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব ৰাছিয়াই যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে ইৰাণলৈ আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে যুদ্ধৰ আশংকা কৰা হৈছে আৰু যদি এনেকুৱা হয় তেন্তে পুনৰ এবাৰ মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব চাৰিওফালে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা যাব তেজৰ চেকুৰা দেখিবলৈ পোৱা যাব কিয়নো বিধ্বংসী হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিয়নো আমেৰিকাৰ চুক্তি এতিয়াও মানি লোৱা নাই ইৰাণে কিন্তু তাৰ মাজতে ৰাছিয়া প্ৰৱেশ কৰিছে ৰাছিয়া বন্ধুত্ব দেখুৱাইছে ইৰাণৰ সৈতে আৰু ইৰাণৰ যি হৰমুজ ষ্ট্ৰেইট আছে তাতেই যুদ্ধৰ অনুশীলন কৰিছে দুয়োখন দেশে আৰু সেই যুদ্ধৰ অনুশীলন দেখি চিন্তাত পৰিবলগীয়া হৈছে ট্ৰাম্প কিয়নো ট্ৰাম্পে ভাবিছিলে যে ইৰাণ অকলশৰে আছে লক্ষ্য কৰিবলৈ সহজ হ'ব ইৰাণক কিন্তু তেনেকুৱা নহ'ল ইৰাণৰ সৈতে সকলো
ৰাষ্ট্ৰ আছে, ৰাছিয়া আছে, বিশেষকৈ মুছলিম যিসমূহ ৰাষ্ট্ৰ আছে সেইসমূহ থকা পৰিলক্ষিত হৈছে। ইছলামিক ৰাষ্ট্ৰসমূহ থিয় হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত এনেকৈ পুনৰ এবাৰ যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ পৰিস্থিতি সঁচাকৈ অতি স্পৰ্শকাতৰ হৈ পৰিছে। আপুনি স্পষ্টৰূপে দেখিবলৈ পাব সেই কথা। ইৰাণ আৰু আমেৰিকাৰ সংঘাত সৃষ্টি হৈছে। ইৰাণে দীৰ্ঘদিন ধৰি আমেৰিকাৰ যিসমূহ চৰ্ত আছে সেই চৰ্তসমূহ মানি ল'বলৈ অস্বীকাৰ কৰি আহিছে। ইয়াৰ প্ৰধান কাৰণ কেইটামান আছে, কেইবাটাও কাৰণ আছে। আমেৰিকাই বিচাৰে ইৰাণে তেওঁলোকৰ ইউৰেনিয়াম সমৃদ্ধকৰণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক। আমেৰিকাৰ দাবী ইৰাণে পাৰমাণৱিক শক্তি হোৱা বন্ধ কৰিব লাগিব। ইৰাণে দুটাকৈ পাৰমাণৱিক শক্তি কেন্দ্ৰ তাত স্থাপন কৰিছে আৰু সেইকেইটা ধ্বংস কৰা হৈছিলে। আমেৰিকাই ধ্বংস কৰিছিলে ইয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে, কিন্তু বৰ্তমান সময়ত সেই যি পাৰমাণৱিক ঘাটি আছে সেই ঘাটিসমূহ পুনৰ উজ্জীৱিত হৈ উঠিছে। কিন্তু আমেৰিকাৰ দাবী ইৰাণে পাৰমাণৱিক কেন্দ্ৰ বা পাৰমাণৱিক ঘাটি নিৰ্মাণ কৰা বন্ধ কৰিব লাগিব। কিন্তু সেই দাবী মানি নলয় ইৰাণে। আমাৰ স্পষ্ট কথা, ইৰাণে কৈছে আমাৰ স্পষ্ট কথা, আমি পাৰমাণৱিক শক্তি হ'ম। তাৰ কাৰণে এনেকৈ ঘাটিসমূহ নিৰ্মাণ কৰা হৈছে। ইস্পাহানকে আৰম্ভ কৰি কেইবাটাও ঘাটি নিৰ্মাণ কৰিছে ইৰাণে। তাৰ সমান্তৰালকৈ আমেৰিকাই ইৰাণৰ ওপৰত লগোৱা কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞাই দেশখনক বা ইৰাণক ক্ষতি কৰিছে যদিও ইৰাণে ইয়াৰ ওচৰত আঁঠু কাঢ়ি লোৱা নাই। আমেৰিকাই ইৰাণৰ ওপৰত কৰ লগোৱা পৰিলক্ষিত হৈছিলে, অৰ্থনৈতিক নিষেধাজ্ঞা দিয়া হৈছে, কিন্তু তাৰ পিছতো ইৰাণে নিজৰ স্থিতিত অটল আছে। তেওঁলোকে কৈছে আমাৰ ওপৰত যি কৰে কৰক, কৰ কৰে, টেৰিফ লগাই আমাৰ ক'বলগীয়া নাই, কিন্তু আমাৰ এটা স্পষ্ট দাবী, আমি পাৰমাণৱিক শক্তি হ'ম। মধ্যপ্ৰাচ্যত আমেৰিকাৰ ঘনিষ্ঠ মিত্ৰ দেশ ইজৰাইলৰ সৈতে ইৰাণৰ তীব্ৰ বিৰোধ আছে। আমেৰিকা আৰু ইজৰাইলৰ মাজৰ সম্পৰ্ক সকলোৱে জানে, এক ভাল সম্পৰ্ক আছে, কিন্তু ইফালে ইজৰাইলে ইৰাণক আক্ৰমণ কৰাৰ কাৰণে চেষ্টা চলাই থাকে। তাৰ মাজতে কিন্তু আমেৰিকাই ইৰাণক ভাবুকি দি আহিছে, ইজৰাইলৰ পক্ষলৈ আমেৰিকাই ভাবুকি দি আহিছে ইৰাণক, কিন্তু তাৰ মাজতে ৰাছিয়া থিয় হোৱা দেখিবলৈ পোৱা গৈছে। ৰাছিয়া ইৰাণ মিত্ৰতা আৰু নৌসেনা অনুশীলন বুলি ক'বলৈ গ'লে ৰাছিয়া আৰু ইৰাণৰ ক্ৰমবৰ্ধমান সামৰিক সম্পৰ্কে পশ্চিমীয়া দেশসমূহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। ইৰাণৰ সাগৰীয় অঞ্চলত ৰাছিয়াৰ সৈতে কৰা নৌসেনা অনুশীলনে এইটোৱে প্ৰমাণ কৰিছে, এটা কথা প্ৰমাণ কৰিছে, আমেৰিকাৰ বিৰুদ্ধে ইৰাণ এতিয়া অকলশৰীয়া নহয়। ইৰাণে স্পষ্ট কৰিছিলে যদি আমাৰ তেহৰাণৰ আক্ৰমণ কৰা হয় বা তেহৰাণক আমেৰিকাই লক্ষ্য কৰে তেন্তে আমিও প্ৰত্যুত্তৰ দিম, আমিও ভয়ংকৰ প্ৰত্যুত্তৰ দিম। আৰু সেই যুদ্ধত ইৰাণ অকলশৰীয়া নহয় বুলি ৰাছিয়াই প্ৰমাণ কৰি দিছে। ৰাছিয়াই যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে আৰু তাৰ পিছতেই চিন্তাত পৰিবলগীয়া হৈছে ট্ৰাম্প। ৰাছিয়াই এই অঞ্চলত নিজৰ উপস্থিতি বৃদ্ধি কৰি আমেৰিকাক স্পষ্টকৈ বুজাইছে ইউক্ৰেইনৰ যুদ্ধৰ পিছতো তেওঁলোকৰ গোলকীয় শক্তি অক্ষুণ্ণ হৈ আছে। ৰাছিয়াই স্পষ্ট দেখুৱাইছে ৰাছিয়াই বৰ্তমান সময়তো কিন্তু পাৰমাণৱিক শক্তি আছে ৰাছিয়াৰ। এই কথা আমেৰিকাক পুনৰ এবাৰ স্পষ্টকৈ বুজাই দিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে পুনৰ মধ্যপ্ৰাচ্যত হ'ব নেকি যুদ্ধ, কিয়নো কেইবাখনো দেশ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। ৰাছিয়া, চীন, ইৰাণ, সমান্তৰালকৈ ইজৰাইল, আমেৰিকা আৰু সমান্তৰালকৈ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ আগবাঢ়ি আহিছে। এনেকুৱা যদি পুনৰ হয় তেন্তে ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে। মধ্যপ্ৰাচ্যত পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইয়াৰ আঁৰত কেইবাটাও জটিল সমীকৰণ আছে। বৰ্তমান ইজৰাইল আৰু ইৰাণ সমৰ্থিত গোটসমূহ যেনে হিজবুল্লাহ আৰু হামাছ এইসমূহৰ মাজৰ সংঘাত তুংগত হৈ উঠিছে। এয়া যিকোনো সময়তে এটা ডাঙৰ যুদ্ধলৈ ৰূপান্তৰিত হ'ব পাৰে। আনহাতে যদিহে ইৰাণ আৰু আমেৰিকাৰ মাজত পোনপটীয়া যুদ্ধ লাগে তেন্তে বিশ্বত তেলৰ নাটনি হ'ব পাৰে, ইন্ধনৰ মূল্য আকাশলংঘী হ'ব পাৰে। ইয়াক কোনো দেশেই নিবিচাৰে, কিয়নো ইৰাণৰ ওচৰত যথেষ্ট পৰিমাণে তেল আছে। ভাৰতেও তেল ক্ৰয় কৰিছিল, কিন্তু আমেৰিকাৰ হেঁচাত ভেনিজুৱেলাৰ পৰা আমেৰিকাই ভাৰতে তেল ক্ৰয় কৰিবলগীয়া হৈছে। কিন্তু বৰ্তমান সময়তো ইৰাণৰ পৰা বহু ৰাষ্ট্ৰই, বহু দেশে তেল ক্ৰয় কৰি আহিছে। যদিহে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ হয় তেন্তে পুনৰ এবাৰ নাটনি হ'ব পাৰে, তেলৰ মূল্য বৃদ্ধি পাব পাৰে। বিশেষকৈ হৰমুজ অফ ষ্ট্ৰেইটত ইৰাণৰ কব্জা আছে বুলি ক'ব লাগিব। যদি সেই ঠাই বন্ধ কৰি দিয়ে ইৰাণে তেন্তে পুনৰ এবাৰ বিশ্বৰ অৰ্থনীতিত পুনৰ বৃহৎ লছ হোৱা দেখিবলৈ পোৱা যাব। তাৰ সমান্তৰালকৈ ইৰাণে যদি পাৰমাণৱিক বোমা তৈয়াৰ কৰাৰ দিশে আগবাঢ়ে তেন্তে আমেৰিকা বা ইজৰাইলে
সামৰিক আক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিব। যদি ইৰাণে পুনৰ এবাৰ পাৰমাণৱিক ঘাটিসমূহ উজ্জীৱিত কৰি তোলে বা তৈয়াৰ কৰে, বোমা তৈয়াৰ কৰে, তেন্তে দুয়োখন দেশৰ মাজত আমেৰিকা আৰু ইজৰাইলৰ মাজত সামৰিক আক্ৰমণ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। বৰ্তমানৰ পৰিস্থিতি এটা স্পষ্ট হৈ পৰিছে, শক্তি বৃদ্ধি পাইছে ইৰাণৰ, তাৰ সমান্তৰালকৈ আমেৰিকাইও ভাবুকি দি আহিছে। কিন্তু কেৰেপ নকৰে ইৰাণে। ইৰাণৰ সমৰ্থনত ৰাছিয়া আছে, ৰাছিয়া এইবাৰ আগবাঢ়ি আহিছে। ৰাছিয়াই স্পষ্টকৈ কৈছে আমি ইৰাণৰ সৈতে আছোঁ, আনহাতে যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে আৰু যুদ্ধাভ্যাস কৰিছে, হৰমুজ ষ্ট্ৰেইটত যুদ্ধাভ্যাস কৰিছে, যাৰ ফলত চিন্তাত পৰিবলগীয়া হৈছে ট্ৰাম্প। সমান্তৰালকৈ ট্ৰাম্পে স্পষ্টকৈ কৈছিলে যদি ইৰাণে আমাৰ চুক্তি মানি নলয় বা আমাৰ দাবী মানি নলয় তেন্তে আমি আক্ৰমণ কৰিম। তাৰ কাৰণে যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে, আমেৰিকাই যুদ্ধ জাহাজ প্ৰেৰণ কৰি আছে, শক্তিশালী যুদ্ধ জাহাজ প্ৰেৰণ কৰা হৈছিলে। আব্ৰাহাম লিংকনকে আৰম্ভ কৰি কেইবাখনো যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে আমেৰিকাই। কিন্তু কেৰেপ নকৰে ইৰাণে। তেওঁলোকৰ স্পষ্ট দাবী আমাক আক্ৰমণ কৰিলে আমিও ইয়াৰ প্ৰত্যুত্তৰ দিম। আৰু এনেকৈ আমেৰিকাই বিমানবাহী জাহাজ USS জেৰাল্ড আৰ ফ'ৰ্ড প্ৰেৰণ কৰা হৈছে, য'ত হাজাৰ হাজাৰ সৈন্য আছে, বোমা আছে, আৰু সেইসমূহেৰে ইৰাণক ঘেৰি ৰখাৰ ব্লু প্ৰিণ্ট ৰচিছে আমেৰিকাই। কিন্তু তাৰ মাজতেই ৰাছিয়া আৰু চীনে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাছিয়াই যুদ্ধাভ্যাস কৰিছে, হৰমুজ ষ্ট্ৰেইটত যুদ্ধাভ্যাস কৰা হৈছে, আৰু সেই হৰমুজ ষ্ট্ৰেইটেৰে আমেৰিকাই যি জাহাজ পঠিয়াইছে সেই জাহাজ আহিব। কিন্তু তাৰ মাজতেই সেই জলপথত ইৰাণ আৰু ৰাছিয়াৰ যুদ্ধাভ্যাস দেখিবলৈ পোৱা গৈছে। আৰু সেই যুদ্ধাভ্যাস দেখি পুনৰ এবাৰ শক্তি দেখি হাহাকাৰ লাগিছে ট্ৰাম্পৰ, চিন্তাত পৰিছে ট্ৰাম্প। আৰু যদি এনেকৈ যুদ্ধ হৈ থাকে, যুদ্ধৰ দাবানল বৃদ্ধি পাই পুনৰ এবাৰ মধ্যপ্ৰাচ্য দেখিবলৈ পোৱা যাব বৃহৎ যুদ্ধ, যাৰ ফলত প্ৰথম কথা তেলৰ নাটনি হ'ব পাৰে, দ্বিতীয় তেলৰ মূল্য বৃদ্ধি হ'ব, সমান্তৰালকৈ বিশ্বৰ অৰ্থনীতিৰ প্ৰভাৱ পৰিব, যাৰ ফলত সকলো দেশ বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আহি পৰিছে। কিন্তু দাবী স্পষ্ট আছে, ইৰাণে আমেৰিকাৰ দাবী মানি নলয়। আমেৰিকাই কৈছে যে আপোনালোকে পাৰমাণৱিক শক্তি হোৱা বন্ধ কৰক, পাৰমাণৱিক ঘাটি বন্ধ কৰি দিয়ক। কিন্তু ইৰাণৰ স্পষ্ট দাবী আমি পাৰমাণৱিক শক্তি হ'ম, যাৰ কাৰণে আমেৰিকা আৰু ইৰাণৰ মাজত যি চুক্তি হ'বলগীয়া আছে সেই চুক্তি বৰ্তমান পৰ্যন্ত সম্পন্ন হৈ উঠা নাই। তাৰ কাৰণে ভাবুকি দি আহিছে ইৰাণে, আমেৰিকাই ভাবুকি দি আহিছে ইৰাণক। কিন্তু ইৰাণেও কেৰেপ নকৰে। তেওঁলোকে দেখুৱাইছে আমাৰ লগত ৰাছিয়া আছে, আমাৰ লগত চীন আছে, যাৰ কাৰণে আমেৰিকা চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে। দাবানল বৃদ্ধি পাইছে, মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইৰাণৰ বুকুত ৰাছিয়াৰ শক্তিৰ প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে। হৰমুজ ষ্ট্ৰেইটত ইৰাণ আৰু ৰাছিয়াৰ যুদ্ধাভ্যাস, যাৰ ফলত চিন্তাত পৰিছে ট্ৰাম্প। ট্ৰাম্পে ভাবিছিল ইৰাণৰ সমৰ্থনত ৰাছিয়াই যোগ নিদিয়ে, কিন্তু পুনৰ এবাৰ হাহাকাৰ লাগিছে। ৰাছিয়াৰ প্ৰৱেশৰ পিছতেই আমেৰিকাৰ হাহাকাৰ লাগিছে। ইৰাণৰ বুকুত ৰাছিয়াৰ যি শক্তিৰ প্ৰদৰ্শন, যি যুদ্ধাভ্যাস, সেই যুদ্ধাভ্যাস দেখি হাহাকাৰ লাগিছে ট্ৰাম্পৰ। ট্ৰাম্পে ভাবিছিল ইৰাণক সকিয়নি দিলেই সকলো শেষ হৈ যাব, কিন্তু ইৰাণে কেৰেপ নকৰে। তেওঁলোকৰ স্পষ্ট কথা, আমাক যদি আক্ৰমণ কৰে তেন্তে আমিও প্ৰত্যুত্তৰ দিম, আমাৰো সামৰিক শক্তি সাজু হৈ আছে। আনহাতে আমেৰিকা আৰু ইৰাণৰ মাজত যি পাৰমাণৱিক চুক্তি হ'বলগীয়া আছিলে সেই চুক্তিটো কিন্তু এতিয়াও সম্পন্ন হৈ উঠা নাই, যাৰ কাৰণে আমেৰিকা চিন্তাত পৰিছে। আমেৰিকাই বাৰে বাৰে কৈ আছে আমাৰ দাবী মানি লওক, কিন্তু ইৰাণে দাবী মানি নলয়। স্পষ্ট কৰিছে ইৰাণে আমি আমেৰিকাৰ দাবী মানি নলওঁ। তাৰ মাজতে আমেৰিকাই ভয় ভাবুকি দি আহিছে আৰু আমেৰিকাই যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে। কিন্তু যুদ্ধ জাহাজ প্ৰেৰণ কৰাৰ মাজতেই ৰাছিয়া প্ৰৱেশ কৰিছে। ৰাছিয়া আৰু ইৰাণৰ যুদ্ধাভ্যাস দেখিবলৈ পোৱা গৈছে সমুদ্ৰ পথত। হৰমুজ ষ্ট্ৰেইটৰ যি সমুদ্ৰ পথ আছে সেই সমুদ্ৰ পথত নৌসেনাৰ বৃহৎ শক্তিৰ প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে, ডাঙৰ ডাঙৰ মিছাইল দেখিবলৈ পোৱা গৈছে। আৰু সেইসমূহ শক্তি দেখি চিন্তাত পৰিছে ট্ৰাম্প। যদিহে আমেৰিকাই সঁচাকৈ আক্ৰমণ কৰে ইৰাণক তেন্তে ৰাছিয়াইও প্ৰত্যুত্তৰ দিব, ৰাছিয়াও লগত আছে। আৰু এই বন্ধুত্ব দেখি
চিন্তাত পৰিবলগীয়া হৈছে ট্ৰাম্প। যদি এনেকৈ আক্ৰমণ কৰে তেন্তে পুনৰ এবাৰ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ হোৱা আশংকা কৰা হৈছে। যুদ্ধৰ দাবানল বৃদ্ধি পাব, যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। চিন্তাত পৰিবলগীয়া হৈছে ট্ৰাম্প। আৰু ইয়াৰ পিছতেই মধ্যপ্ৰাচ্যত যদি যুদ্ধ হয় তেন্তে বৃহৎ লোকচানৰ সন্মুখীন হ'ব বিশ্ব। খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাব, সমান্তৰালকৈ বিশ্বৰ অৰ্থনীতিত বৃহৎ লোকচানৰ সন্মুখীন হ'ব। আৰু এনেকৈ ৰমজানৰ আৰম্ভণিতে মধ্যপ্ৰাচ্যত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিশেষকৈ বিশ্বৰ ৰাজনীতিত পুনৰ এবাৰ যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে। এফালে আছে ইৰাণ, আনফালে আছে ৰাছিয়া আৰু অকলশৰে আছে আমেৰিকা। আমেৰিকাই স্পষ্ট দাবী, আমি কাৰোলৈ ভয় নকৰোঁ, আমাৰ দাবী মানিব লাগিব। কিন্তু ইৰাণে কৈছে, আমাৰ সৈতে ৰাছিয়া, চীন আছে, আমি কিন্তু নিজৰ স্থিতিত অটল আছোঁ, আমি পাৰমাণৱিক শক্তি হৈ দেখুৱাম। আৰু এনেকৈয়ে ইৰাণ আৰু আমেৰিকাৰ সংঘাতৰ সৃষ্টি হৈছে। ইৰাণে দীৰ্ঘদিন ধৰি আমেৰিকাৰ চৰ্তসমূহ মানি ল'বলৈ অস্বীকাৰ কৰি আহিছে আৰু ইয়াৰ ফলতেই দুয়োখন দেশৰ মাজত সংঘাত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আমেৰিকাই বিচাৰে ইৰাণে ইৰাণৰ যি ইউৰেনিয়াম সমৃদ্ধকৰণ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। ইৰাণে যি পাৰমাণৱিক শক্তি বা পাৰমাণৱিক ঘাটি নিৰ্মাণ কৰি আছে সেই ঘাটিসমূহ বন্ধ কৰিব লাগিব। কিন্তু ইৰাণে ইয়াক নিজৰ সাৰ্বভৌমত্বৰ প্ৰশ্ন বুলি গণ্য কৰে। ইৰাণে কৈছে, আমি নিজৰ ভৰিত থিয় হ'ম, আমি আত্মনিৰ্ভৰ হ'ম, গতিকে আমি পাৰমাণৱিক শক্তি নিৰ্মাণ কৰিম। কিন্তু আমেৰিকাই ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ নিদিয়ে, যাৰ ফলত দুয়োখন দেশৰ মাজত সংঘাত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আমেৰিকাই বিচাৰে ইৰাণে তেওঁলোকৰ ইউৰেনিয়াম সমৃদ্ধকৰণ সম্পূৰ্ণৰূপে বন্ধ কৰক। আনহাতে আমেৰিকাই ইৰাণৰ ওপৰত লগোৱা কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞাই দেশখনক ক্ষতি কৰিছে যদিও ইৰাণে আঁঠু লোৱা নাই, ইৰাণে মূৰ দোওৱা নাই আমেৰিকাৰ ওচৰত। আৰু মধ্যপ্ৰাচ্যত আমেৰিকাৰ ঘনিষ্ঠ মিত্ৰ দেশ ইজৰাইলৰ সৈতে ইৰাণৰ তীব্ৰ বিৰোধ আছে। ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ হামাছ আৰু হিজবুল্লাহ দুটা যি গোট আছে, সেই দুটাৰ মাজতো কিন্তু দুয়োখন দেশৰ সম্পৰ্ক বেয়া হৈ আছে। আৰু মাজতে দুয়োখন দেশৰ মাজত এনেকৈ যদি যুদ্ধ আৰম্ভ হয় তেন্তে পুনৰ এবাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব। ইৰাণৰ সাগৰীয় অঞ্চলত ৰাছিয়াৰ সৈতে কৰা নৌসেনা অনুশীলনে এইটোৱে প্ৰমাণ কৰিছে যে আমেৰিকাৰ বিৰুদ্ধে ইৰাণ এতিয়া অকলশৰীয়া নহয়, যাৰ কাৰণে আত্মবিশ্বাস বৃদ্ধি পাইছে ইৰাণৰ। আত্মবিশ্বাস আকাশলংঘী হৈ পৰিছে ইৰাণৰ। এনেকৈ পুনৰ এবাৰ যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত।